কোনোবা মেছেজ কৰিব স্ক্ৰীনত ভিজিবল হৈছে নে নাই PDF ফাইলটো থ্যাংক ইউ সো মাচ স্যার সো আজি যেটো আমাৰ টপিক আছিল এটো হল আপোনাৰ বেষ্ট ইজ ফ্লেক্স অইল অলৰেডি জামান স্যাৰ এটো টপিকৰ ডিসকাস কৰিছিলে সো হিদিনাখন বহুত বস্তু ৰৈ গৈছিলে যাৰ কাৰণে মই আজি ৰিপিট কৰিছো সো ফ্লেক্স অইল একচুয়ালি কি হয় এটো বিষয়ে আমি জানো এতিয়া হোৱাট ইজ ফ্লেক্স অইল So flax oil is a rich source of essential fatty acid such as alpha linolic acid. যাকে আমি সংক্ষেপত কওঁ ALA. So flax oil আপোনালোকে চিনি পাইছে আপোনালোকে জানে কম বেছি পৰিমাণে কাৰণ এটো টপিকৰ এটো প্ৰডাক্টৰ ওপৰত খুব ডিসকাশন হৈ থাকে বা খুবই জনপ্ৰিয় এটা প্ৰডাক্ট হয় যেটো আমাৰ টিসি গুটিৰ পৰা বনোৱা হৈছে আৰু খুবই এটা যেটো আলফা লাইনলিক এসিড এসেনশিয়াল যেটো ফ্যাটি এসিড ইয়াতে আপোনাৰ এটা উৎস হয় খুব বেছি পৰিমাণে পোৱা যায় ফ্লেক্সিডত ফ্লেক্সিড অইল contains approximately 50 to 60% omega 3 and roughly 18 to 20% omega 6 ইয়াতে আপুনি যদি চাই ফ্লেক্সিড অইলত approximately 50 to 60% omega 3 ফ্যাটি এসিড আছে আৰু roughly omega 6 যেটো এটো আছে আপোনাৰ 18 to 20% Omega 3 fatty acids are good fats that have been shown to have heart health effect. So omega 3 fatty acid এটো আপনার good fat হয় যাক আমি HDL বুলি কওঁ high density lipoprotein আৰু এটো আমাৰ কাৰণে হাৰ্টৰ কাৰণে খুবই এটা সুফলদায়ক বা হাৰ্টটো ভাল কৰি ৰাখাত বহুত সহায়ক হয় Flaxseed oil is also a rich source of vitamin E which is a powerful antioxidant required for maintaining the integrity of cell membranes by protecting it from harmful free radicals. Flaxseed oil আৰু এটা বস্তু যেটো হল আপোনাৰ ভিটামিন সি আৰু ভিটামিন ই আৰু ভিটামিন ই টো হল আপোনাৰ পাওয়ারফুল অ্যান্টিঅক্সিডেন্ট আৰু এই পাওয়ারফুল অ্যান্টিঅক্সিডেন্ট যেটো ভিটামিন ই এটো বিশেষকৈ আপোনাৰ যেটো সেল মেমব্ৰেনক প্ৰটেক্ট কৰাত তাৰ লগতে যেটো হাৰ্মফুল ফ্ৰী ৰেডিকেলস ক্ষতিকাৰক যিবিলাক ডেড সেল আছে মৰা কোষবিলাক আছে সেই কোষবিলাকৰ পৰা ৰক্ষা কৰাত সহায় কৰে আমাৰ ভিটামিন ই যাক কোৱা হয় পাওয়ারফুল অ্যান্টিঅক্সিডেন্ট Flaxseed oil is rich in magnesium and potassium which plays a key role in regulating blood pressure naturally Flaxseed oil magnesium আৰু potassium প্ৰচুৰ পৰিমাণে থকাৰ কাৰণে এটো বিশেষকৈ যেটো আমাৰ ব্লাড প্ৰেছাৰ হয় উচ্চ ৰক্তচাপ যেটো হয় এই উচ্চ ৰক্তচাপক আপোনাৰ প্ৰাকৃতিকভাৱে ৰেগুলেটিং কৰাত সহায় কৰে সো যদি প্ৰেছাৰটো লো হৈ আছে ৰেগুলেটিং মিন্স যদি লো হৈছে নরমালত আনিব যদি হাই হৈ তথাপি আপোনাৰ নরমালত আনিব সো ফ্লেক্সিড অইল also contains vitamin B copper protein and zinc সো ফ্লেক্সিড অইলত আৰু কিছুমান ভিটামিন আছে যেনেকৈ ভিটামিন বি কপাৰ প্ৰটিন আৰু জিংক আছে সো এটা বস্তু মন কৰিবলগীয়া আছে হেবুলি কিন্তু লো প্ৰেছাৰত যিবিলাক ব্যক্তিৰ খুবেই প্ৰেছাৰ লো হেকল ব্যক্তি কিন্তু ফ্লেক্সিড অইল দিয়া নাযাব কাৰণ ইয়াতে কন্ট্ৰাইণ্ডিকেশ্যন আছে সো অলপ সলপ যদি কম হৈ থাকে 120/80 থাকিব লাগে আমি সবেই জানো ধৰক 115 আছে বা 118 আছে হেকল ব্যক্তিক আমি দিব পাৰো কিন্তু 110ৰ তলত থকা যিসকল ব্যক্তি আছে হেকল ব্যক্তিক আমি ফ্লেক্সিড অইল দিব নোৱাৰিম কাৰণ দিলে তেখেতৰ প্ৰেছাৰটো আকৌ বেছিকৈ লো হৈ যাব সো নেক্সট স্লাইডত আমি আহিম ফ্লেক্স অইল ক্যান বি বেনিফিশিয়াল ইন ফ্লেক্স অইল খালে কি উপকাৰ আহিব বা কি উপকাৰিতা আমি অলপ জানিলাম এতিয়া বিশেষকৈ হেল্পস লোৱাৰ কোলেষ্ট্ৰল এণ্ড ট্ৰাইগ্লিচাৰাইডছ যেটো বেড কোলেষ্ট্ৰল আছে আৰু ট্ৰাইগ্লিচাৰাইড যেটো আছে সেই ট্ৰাইগ্লিচাৰাইড আৰু বেড কোলেষ্ট্ৰলটো কি কৰিব লোৱাৰিং কমাই দিয়াত সহায় কৰিব প্ৰিভেন্টস ব্লকেজ অফ আৰ্টাৰিজ আৰ্টাৰিৰ ভিতৰত যদি ব্লকেজ হৈ থাকে সেই ব্লকেজ হ'বই নিদিব আৰু যদি আছে হেতুক লাহে লাহে ক্লিয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিব helps prevent accumulation of fatty deposit inside blood vessels so blood vessel ভিতৰত যেটো আপোনাৰ ফেটি ডিপোজিট
চৰ্বিবিলাক জমা হৈ ব্লাড ভেচেলবিলাকৰ ভিতৰত একেবাৰে জাগা নোহোৱা হৈ যায়, জমি যায়। সেই জমি যোৱা যিটো চৰ্বি, সেই চৰ্বিটোক জমা হ'বলৈ নিদিয়ে, আৰু থাকিলে সেইটোক দ্ৰৱিত কৰি ক্লিয়াৰ কৰি দিয়ে। 6টা বস্তু আপোনালোকে মন কৰিছে, ওপৰত আছিলে আৰ্টাৰী, তলত হ'ল আপোনাৰ ভেচেলছ, ব্লাড ভেচেলছ। চ' আৰ্টাৰীটো অলপ আপোনালোকে মন কৰিব, অলপ মোটা টাইপৰ হয়, আৰু ভেচেলছবিলাক একদম সৰু সৰু মিহি ৰগবিলাক যিবিলাক আছে, সেইবিলাক হ'ল আপোনাৰ ভেচেলছ। Stabilizes blood sugar levels and aids in regulating high blood pressure. যদি কাৰোবাৰ ব্লাড চুগাৰ আছে, সেই ব্লাড চুগাৰটো কি কৰিব? ষ্টেবিলাইজ কৰিব, তাৰ লগতে হাই ব্লাড প্ৰেছাৰটো ৰেগুলেটিং কৰিব। প্লে এ ৰোল ইন বাৰ্নিং বডি ফেট। শৰীৰত থকা যিকোনো জেগাত থকা চৰ্বিখিনি কি কৰিব? আপোনাৰ বাৰ্নিং কৰি ধুনীয়াকৈ ফেট ফ্ৰী বডি এটা আমাক উপহাৰ দিব। এড ইন দ্য গ্ৰথ অফ হেল্থি হেয়াৰ এণ্ড নেইলছ। যিসকল ব্যক্তিৰ চুলি আৰু নখৰ সমস্যা আছে, সেইসকল ব্যক্তিক আমি দিব পাৰোঁ। এইটো চুলিৰ গ্ৰথ লগতে নখৰ গ্ৰথত বহুত ভালেখিনি কামত দিয়ে। প্ৰমোট হেল্থি স্কিন। স্কিনটো সুস্থ কৰি ৰখাত সহায় কৰে ফ্লেক্সিডলে। চ' ফ্লেক্সিডলৰ যিটো ড'জ, সেইটো হ'ল আপোনাৰ 1 কেপচুল থ্ৰাইছ এ ডে আফটাৰ মিলছ। এটাকে কেপচুল দিনত 3 বাৰ ভাত খোৱাৰ পিছত। চ' এইখিনি আছিলে আমাৰ আজি ফ্লেক্স অইলৰ বিষয়ে ডিছকাশ্যন। চ' ইয়াৰ ওপৰত যদি কাৰোবাৰ কিবা ডাউট বা কোনো ধৰণৰ কুৱেশ্যন এৰাই যদি হৈছে মনত, আপোনালোকে ক'ব পাৰে, বা আপোনালোকে নিজে যদি খাইছে, খাই যদি কিবা ৰিজাল্ট পাইছে, সেই ৰিজাল্টখিনি আমাক শ্বেয়াৰ কৰিব পাৰে, বা কাৰোবাক দিছিলে, দিয়াৰ পিছত ডাউনলাইনক দিছে, বা কোনোবা ওচৰ চুবুৰীয়া কাৰোবাক দিছে, খাই ৰিজাল্ট পাইছে, সেই ৰিজাল্টবিলাক আপোনালোকে শ্বেয়াৰ কৰিব পাৰে। চ' এতিয়া মই আপোনালোক চবকে আপডেট কৰিছোঁ। চ' নিজকে চবে